আজি 6 মাৰ্চ ভাবিলো আজিৰ পৰা ষ্টাৰ্ট কৰো মোৰ জীৱনৰ প্ৰথমটো ফেচবুক ভিডিঅ' বা ইউটিউব ভিডিঅ' মই নাজানো এতিয়ালৈকে ক'ত আপলোড কৰিম কিন্তু যোৱাকালিৰ পৰাই মোৰ জুজা ষ্টাৰ্ট মই যোৱাকালিয়ে কেমেৰাটো আগত লৈ বহুত সময় নিজকে চাই আছো ময়ো পাৰিম নাজানো কিয় ইমান সংকোচ কিয় ইমান ভয় নিজৰ কেমেৰাটোৰ আগতে মই নিজে ওলাব কাৰণে মোৰ ভয় লাগে এয়া মই ভাবিলো যে মই ব্ৰাশ কৰো কিন্তু আগত কেমেৰা আছে কিন্তু মই কেমেৰাত চাবলৈ সাহস নাই কৰা এয়া মই লৰালৰিকে অফিচৰ কাৰণে যাব কাৰণে ৰেডি হ'ব লাগে নগলেও নহয় যাব ইচ্ছা নাযায় মাজে সময় যোৱাকালি যোৱাও নাছিলো গাটো ইমান বেয়া আজি ভাবিলো যে এই চেহেৰাটো লৈ মই ফেচবুকৰ প্ৰথমটো ভিডিঅ' দিম উপায় নাই এতিয়া মই লৰালৰিকৈ অফিচৰ কাৰণে ওলাই গৈ আছো এয়া মোৰ গা ইমান বেয়া লাগিছে ইমান সৰ্দি চকুৰে পানী ওলাই আছে দাদাৰ লগত স্কুটিখনতে উঠি পেলাই মই অফিচ গলো কিন্তু আজি এটা ঘটনা ঘটি গল মোৰ লগত হেয়া ঘটনাটো হৈছে তেল শেষ গাড়ীখনত তেল শেষ হৈ গৈছে তাৰ পৰা মই আকৌ খুচকাৰি অফিচলৈকে গৈছো অফিচ শেষ কৰি আজি মই ডাইৰেক্ট মোৰ কলিগ এজনৰ বিয়া আছিলে মই বিয়াখনলৈকে গৈছো বৰিহাট গোটেই কেজন কলিগ একেলগে গৈ বিয়াখন খাব যিটো সেয়াও বৰ আনন্দদায়ক এয়া নিজকে চাই আছো মুখখন ইমান বেয়া লাগি আছে আৰু মই সেই অফিচৰ পৰা একেই ড্ৰেছতে মই বিয়া এখন খাই আহিলো বাপৰে বাপ নিজকে অদ্ভুত লাগিছে এয়া যে বিয়াখনত গৈ থকা ৰাস্তা কিমান যে ধুনীয়া কিমান যে শান্তিদায়ক ইয়াতে যেনে কি লং ড্ৰাইভ কৰি থাকো জীৱনটো এনেকুৱা লাগি গৈছে এয়া ভগৱানে পেটটো যে কেলে দিলে মই বুজিয়ে নাপালো ইয়াতে ভাত হুপা সোমাই থাক তাৰ লগে লগে জীৱনৰ দুনিয়াখন মায়া সব আহি যায় খালো আৰু এতিয়া ঘৰত যাম ভীষণ টায়াৰ্ড এতিয়া ৰাতি 9টা বাজে গতিকে ঘৰত যায় বাকীখিনি দেখাই আছো এনেকুৱা একো স্পেচিয়েল এনেকুৱা একো নাই মোৰ দিনটো সদায় এনেকুৱাই ৰুটিন ৰাতিপুৱা অফিচ গধূলি ঘৰ গতিকে চাওঁ ঘৰত যাইখিনি মই এডিট কৰি আপোনালোকৰ আগত প্ৰেজেণ্ট কৰিম গতিকে কি আৰু একো নাই পেটটো পূজা কৰিয়ে আহিলো এতিয়া গৈ অকমান ফ্ৰেছ হৈ ঘৰত বস শুব লাগে আৰু মৰ্নিং সেম ৰুটিন আজি মোৰ মাতটো ভাঙিছে গতিকে একো ভালকে ক'ব পৰা নাই একো নাই জীৱনৰ প্ৰথমটো ভিডিঅ' প্ৰথমটো এক্সপিৰিয়েন্স ইয়াতেই মই আজিৰ ভিডিঅ'টো সামৰণি মাৰিলো থেংক ইউ আপোনালোকে আগলৈও মোৰ ভিডিঅ'বোৰ চাই থাকিব দেই